বিদ্যালয়খনৰ নাম আছিলে শ্ৰী শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়। এতিয়া কালি 15 আগষ্টত আছিলে পতাকা উত্তোলন কৰাৰ পিছত আজি আমি দেখা পোৱা গৈছে ৰাতিপুৱা 7টামান বজালৈকে 8মান বজালৈকে পতাকাখন নমোৱা নাই। সেয়েহে আমি ভাবিছোঁ পতাকাখন নমাবলৈ পাহৰিব নালাগিছিলে। গতিকে নিয়ম আছে, যি সময়ত পতাকাখন নমাব লাগিছিলে সেই সময়ত ইয়াত মানুহৰ কোনো গুৰুত্ব নাই। প্ৰধান শিক্ষক আমাৰ শ্ৰী যাদৱ শইকীয়া ডাঙৰীয়া, তেখেতৰ আমি দেখিছোঁ এতিয়া অৱহেলাৰ কাৰণে এই পৰিস্থিতি হৈছে। কেইটাগৰাকীয়ে নমাবলৈ বিচাৰিছিলে ৰাতিপুৱা দেৰিকৈ আহি, কিন্তু হেডমাষ্টাৰ নহালৈকে আৰু মেডিয়া এজন নহালৈকে ওচৰৰ 2-এজন স্থানীয় ৰাইজে নমাবলৈ বাধা কৰিলে আৰু হেডমাষ্টাৰ মহাশয়লৈ অপেক্ষা কৰি আছে, তেখেত আহি পোৱাহি নাই। স্থানীয় ৰাইজে বৰ দেখি আমি একেবাৰে বেয়া পাইছোঁ। পতাকাখন এনেকৈ উত্তোলন কৰি থৈ জাতীয় পতাকাখনক যথেষ্ট অৱমাননা কৰা হৈছে। এইটো চৰম অৱহেলা হৈছে প্ৰধান শিক্ষকগৰাকীৰ। আমি স্থানীয় ৰাইজে এই কাৰ্যক যথেষ্ট কঠোৰ ভাষাৰে গৰিহণা দিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।